মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল আজি দুদিনমান আগতে সেবাৰ ফালৰ পৰা এখন নটিফিকেশ্যন আহিছিল যে অহা বৰ্ষৰ পৰা অৰ্থাৎ 2025 বৰ্ষৰ পৰা আমাৰ যিটো ক্লাছ 10ৰ এক্সামৰ বৰ্ড এক্সামৰ যিটো প্ৰশ্নৰ পদ্ধতিটো অকণমান সলনি হ'ব আৰু সেই সম্পৰ্কে ইতিমধ্যে আমাৰ সকলো বিদ্যালয়তে কথাখিনি জনোৱা হৈছে আৰু তোমালোকে হয়তো গম পাইছা। এতিয়া মই ভিডিঅ'টো বনোৱাৰ কথাটোৰ আচলতে বেলেগ এটা কাৰণ আজি কিছুদিন আগৰ পৰা মই দেখা পাইছোঁ ছ'চিয়েল মিডিয়াত যে কিছুমানে অপপ্ৰচাৰ কৰিছে যে অহা বৰ্ষৰ পৰা SSLC পৰীক্ষাৰ ভয়ংকৰ টান হ'ব বা বহুত টান হ'ব। এইটো কথা সেবাই কেতিয়াও কোৱা নাই। এই কথাটো আচলতে এটা অপপ্ৰচাৰ বুলি মই এইটো কাৰণে কৈছোঁ যে ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলৰ মাজত এটা ভয়ৰ ভাৱ এটা ভয় আৰম্ভ হৈছে সকলোৰে। মই প্ৰমাণ হিচাপে কালি মোৰ বিদ্যালয়ৰে এজন ছাত্ৰই মোক সুধিছে, ছাৰ যে অহা বৰ্ষৰ পৰা পেটাৰ্ণ যিটো টান হ'ব তেতিয়াহ'লে মই আমুক চেনেলত বা আমুক যিটো অনলাইন ক্লাছ আছে তাত জইন কৰিম নেকি বা তাত জইন কৰিলে মোৰ লাভ হ'ব নেকি। গতিকে মোৰ তেতিয়াই কথাখিনি মোৰ মনলৈ আহিছে যে এই ছাত্ৰ ছাত্ৰীক ভয় খোৱা বা মাক দেউতাকৰ যিটো ভয় ভাৱটো আনি দিছে যে অহা বৰ্ষৰ পৰা তেওঁলোকৰ ল'ৰা ছোৱালী পৰীক্ষা বহুত বেয়া হ'ব আৰু সেই ভয় ভাৱটো সময়ে ছাত্ৰৰ মগজু এনেকুৱা কৰি দিছে যেন আমুক অনলাইন ক্লাছটোত এডমিশ্যন নল'লে যেন ছাত্ৰজনৰ জীৱন ধ্বংস হৈ যাব বা নোৱাৰিব আৰু পাছ কৰিবই নোৱাৰিব। এনে কথা সম্পূৰ্ণ মিছা আৰু এইবোৰ আচলতে এটা মই বিজনেছ বুলিয়ে কওঁ। কাৰণ ছাত্ৰক ভয় খুৱাই আমি ছাত্ৰৰ সংখ্যা বঢ়া উচিত নহয়। টিউশ্যনতে হওক বা কোনোবা অনলাইন ক্লাছতে হওক এইটো সম্পূৰ্ণ এটা বেয়া কাম বুলি মই কৈছোঁ। কাৰণ ছাত্ৰ ছাত্ৰী বা অৰ্থাৎ উঠি অহা প্ৰজন্মই মনত যদি এইবিলাক ভাৱ লৈ লয় যে মোৰ পৰীক্ষা অহা বৰ্ষৰ পৰা বেয়া হ'ব বা মই অনলাইন ক্লাছত বা আমুক ক্লাছত বা আমুক টিউশ্যনত যদি মই ক্লাছ নকৰোঁ মোৰ পৰীক্ষা বেয়া হ'ব, এই ব্যৱস্থাটো যেতিয়া সিহঁতৰ মনত সোমাই যাব তেতিয়া তেওঁলোকে প্ৰথম অসুবিধা হ'ব স্কুলবিলাকৰ ওপৰত। কাৰণ স্কুলবিলাকত তেওঁলোকে বিশ্বাসটো হেৰাই যাব। স্কুলবিলাকত যে শিক্ষকে শিকায় ভাবিব যে স্কুলৰ ক্লাছখিনিতকৈ সেই অমুক অনলাইন ক্লাছত ল'লেহে যেন মই পাছ কৰিম, মোৰ ভাল ৰিজাল্ট হ'ব। এই তেনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে মই অভিভাৱকসকলকো অনুৰোধ কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক মই আহ্বান জনাইছোঁ যে তোমালোকে এইবিলাক অপপ্ৰচাৰৰ পৰা নিজকে বচাই চলা। তোমালোকে শিক্ষকৰ লগত আলোচনা কৰা, কি নাজানা, কোনটো বিষয়ত তোমালোকৰ অসুবিধা হৈছে, কোনটো বিষয়ৰ কোনখিনি অংশ তোমালোকে বুজি পোৱা নাই, সেইখিনি কথা তোমালোকৰ নিজৰ বিদ্যালয়ৰ শিক্ষকৰ লগত আলোচনা কৰা আৰু মই বিশ্বাস কৰোঁ যে তেওঁলোকে নিশ্চয় তোমালোকক যথেষ্ট সহায় কৰিব। আৰু চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকল যথেষ্ট অভিজ্ঞ, কাৰণ তেওঁলোকে বিভিন্ন পৰীক্ষাৰ মাধ্যমেৰে এখন বিদ্যালয়ত চাকৰি পাবলৈ সক্ষম হৈছে। আনকি প্ৰাইভেট স্কুলৰ যিবিলাক শিক্ষক আছে তেওঁলোকেও দিনটো চেষ্টা কৰি আছে যাতে এই পৰীক্ষাসমূহ পাছ কৰে আৰু পাছ কৰি চৰকাৰী বিদ্যালয়ত নিজৰ চাকৰিসমূহ যোগদান কৰিব পাৰে। গতিকে মনত এইটো বিশ্বাসত ৰাখা তোমালোকে যে চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকল সকলোতকৈ অভিজ্ঞ শিক্ষক আৰু তোমালোকক সেই শিক্ষকে আচল কথাখিনি ক'ব পাৰিব। কাৰণ সেই শিক্ষকসকলক চৰকাৰে বিভিন্ন মাধ্যমেৰে প্ৰশিক্ষণ দিয়ে, বিভিন্ন কিতাপৰ যোগান দিয়ে, পৰীক্ষাৰ পদ্ধতিসমূহ সেই শিক্ষকসকলে প্ৰথমে গম পায়। আনকি সেই শিক্ষকসকলে পৰীক্ষাৰ বহীসমূহ মূল্যায়ন কৰে, তেওঁলোকে চায় তাত কেনেকৈ পৰীক্ষাত মাৰ্কছ দিব লাগে চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলে চাব পাৰে। কোনো প্ৰাইভেট স্কুলৰ বা কোনো অনলাইনৰ শিক্ষকে এইবিলাক চাব নোৱাৰে, কাৰণ তেওঁলোকে আটাইতকৈ অভিজ্ঞ। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক জনাওঁ যে তোমালোকে এই পৰীক্ষাৰ পেটাৰ্ণটোৰ ওপৰত ইমান বেছি চিন্তা নকৰিবা। পৰীক্ষাৰ পেটাৰ্ণটো এইবাৰেই সলনি হোৱা নাই, প্ৰতি বছৰে বা প্ৰতি 5 বছৰ বা 10 বছৰ মূৰে চৰকাৰে সলনি কৰি থাকে।
গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যেনেকে ছ'চিয়েল মিডিয়াত আজি কিছুদিন ধৰি চাই আছা, তোমালোকে বহুত মনত টেনশ্যন লৈ নাথাকিবা যে পৰীক্ষা আগন্তুক বৰ্ষৰ পৰা পৰীক্ষাসমূহ যথেষ্ট টান হ'ব। একো টান নহয়। পৰীক্ষাসমূহ একেই আগৰ দৰেই ইজি হ'ব। তাত চাৰিটা যিকোনো শিক্ষকে প্ৰশ্ন কাকত কাটিলে তাত চাৰিটা অংশ সদায় ৰাখে। এটা হ'ল জ্ঞান, নলেজ, 2 নম্বৰ হ'ল বোধ, আণ্ডাৰষ্টেণ্ডিং, তাৰপিছত 3 নম্বৰ হ'ল এপ্লিকেশ্যন, প্ৰয়োগ, আৰু 4 নম্বৰ হ'ল স্কিল লেভেল যিবিলাক আছে, কৌশলগত যিবিলাক প্ৰশ্ন থাকে সেই প্ৰশ্ন তাত থাকে। গতিকে নলেজ আৰু আণ্ডাৰষ্টেণ্ডিঙৰ প্ৰায় 60 পৰা 70% প্ৰশ্ন তাৰ পৰাই থাকে। গতিকে তোমালোকৰ যিখিনি এভাৰেজ ষ্টুডেণ্টছ, তোমালোকৰ কাৰণে প্ৰশ্ন তাত থাকেই। আৰু যিখিনি তীক্ষ্ণ বুদ্ধিসম্পন্ন, খুব চোকা ল'ৰা ছোৱালী বুলি কওঁ আমি, তেওঁলোকৰ কাৰণে প্ৰয়োগৰ প্ৰশ্ন আৰু কৌশলৰ প্ৰশ্নটো 15% তাত দিবই। কাৰণ সেইসকলে যথেষ্ট কষ্ট কৰে। দৈনিকটো 10-12 ঘণ্টাৰ পৰা 16 ঘণ্টা তেওঁলোকে অধ্যয়ন কৰে। তেওঁলোকে যদি তেওঁলোকৰ লেভেলৰ ভাল প্ৰশ্ন এটা দুটা নাপায়, তেওঁলোকৰ কষ্ট অথলে যোৱা যেন লাগিব নহয়। সেইকাৰণে তেওঁলোকৰ কাৰণে কিছু প্ৰশ্ন দিয়া ব্যৱস্থা কৰে। চৰকাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন কাকতৰ যিটো পদ্ধতি সলনি কৰাৰ মুখ্য কাৰণ হ'ল, যিবিলাক আমাৰ আগন্তুক 12ৰ পিছত, ক্লাছ 12ৰ পিছত, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ পিছত যিমানবিলাক কম্পিটিটিভ পৰীক্ষা হয়, বা তাৰ পিছলৈও ভৱিষ্যত জীৱনত তোমালোকৰ যিমানবিলাক কম্পিটিটিভ পৰীক্ষা হ'ব, সেই পৰীক্ষাসমূহ কিতাপৰ সেইবিলাক পৰীক্ষাসমূহৰ যিটো পদ্ধতি, সেই পদ্ধতিখিনি তোমালোকৰ সৰুৰ পৰাই, অৰ্থাৎ ক্লাছ 9 লেভেলৰ পৰাই দিবলৈ চৰকাৰে চেষ্টা কৰিছে। আৰু ই তোমালোকৰ কাৰণে খুব এটা ভাল হ'ব বুলি মই ভাবোঁ। কাৰণ এতিয়াৰ পৰা তোমালোকে যদি এই পদ্ধতিটো শিকি যোৱা, তেতিয়া তোমালোকৰ ভৱিষ্যতৰ দিনত খুব সুন্দৰভাৱে তোমালোকে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ পাছ কৰি যাবলৈ তোমালোকে সক্ষম হ'বা। আৰু তেতিয়া তোমালোকে অনুতাপ কৰিবা, তেতিয়া তোমালোকে গম পাবা যে সঁচাকেই আমাৰ কাৰণে এটা বিৰাট ভাল চিন্তা কৰিলে অসম চৰকাৰে, যে আমাক এই পৰীক্ষাৰ পদ্ধতিটো যিটো সলনি কৰিলে, MCQ দিছে 45 মাৰ্কছত, তাৰপিছত ডেছক্ৰিপটিভ প্ৰশ্ন আছে 45 মাৰ্কছৰ, পৰীক্ষাৰ প্ৰশ্নৰ যেনেকৈ 4টা ছেট থাকিব, ABCD, বা বাকী ডেছক্ৰিপটিভতো তেনেকৈ যে পাছ কৰিব লাগে, বা MCQটো যে পাছ কৰিব লাগে, এই কথাখিনি আমাক এতিয়াৰ পৰাই শিকাই গৈছে, বা তোমালোকক এতিয়াৰ পৰাই শিকাই যাব, যাতে ভৱিষ্যতে তোমালোকে সেই কম্পিটিটিভ পৰীক্ষাসমূহত তোমালোকে ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰা আৰু নিজৰ জীৱন গঢ়িব পাৰা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গতিকে তোমালোকে বহুত চিন্তা কৰি থাকিব নালাগে যে বহুত টান হ'ব পৰীক্ষা কোনো টান নহয়। তোমালোকে নিজে জনা কিতাপৰ প্ৰশ্নই থাকিব, আৰু এইবোৰ ছ'চিয়েল মিডিয়াত চিন্তা কৰি তোমালোকে যে আমুক অনলাইন ক্লাছত যাম, আমুক টিউশ্যনত যাম, এইবিলাক মনত ভাবি নাথাকিবা। তাতকৈ তোমালোকে নিজৰ বিদ্যালয়ৰ শিক্ষকৰ লগত সহযোগিতা কৰা, তেওঁলোকৰ লগে কি নাজানে তোমালোকে তেওঁলোকৰ লগত আলোচনা কৰা, আৰু মোৰ বিশ্বাস যে তেওঁলোকে তোমালোকক সম্পূৰ্ণ সহায় কৰিব। কাৰণ তোমালোকে যিমান সুধিবা, যিমান নজনাখিনি টিচাৰৰ লগত আলোচনা কৰিবা, টিচাৰসকলেও তেতিয়া তোমালোকক সহায় কৰিবলৈ আগবাঢ়ি আহিব, আৰু তেতিয়াহে তোমালোকৰ ৰিজাল্ট ভাল হ'ব। অকল তোমালোকৰে নহয় ৰিজাল্ট বুলি মই নকওঁ, কাৰণ স্কুলখনৰ ৰিজাল্ট তোমালোকৰ ওপৰতেই নিৰ্ভৰ কৰে। কাৰণ স্কুলখনৰ যেতিয়া ৰিজাল্ট ভাল হ'বলৈ হ'লে তোমালোকৰ ৰিজাল্ট ভাল হ'ব লাগিব, আৰু স্কুলৰ ৰিজাল্ট ভাল কৰিবলৈ কাৰণে চৰকাৰী যিবিলাক স্কুল আছে তাৰ শিক্ষকসকলে প্ৰাণ চেষ্টা কৰে। আৰু সেইবাবে মই তোমালোকক কওঁ, তোমালোকে পঢ়া শুনাত মনোযোগ দিয়া। এতিয়াৰ পৰাই সদায় ডেইলি মেথামেটিক্সৰে হওক অন্ততঃ 1 ঘণ্টা মেথামেটিক্স যাতে কৰা, ইংলিছ, ছ'চিয়েল এইবিলাক ছাবজেক্টো যাতে সমান্তৰালভাৱে পঢ়ি যোৱা, আৰু নিতৌ যাতে 3 পৰা 4 ঘণ্টা পঢ়ি যোৱা, আৰু পৰীক্ষা সময়ত যাতে 10 ঘণ্টাকৈ ভালকৈ পঢ়িব পাৰা। এইখিনি সদায় এটা ৰুটিনত যাতে নিয়া। আৰু এটা কথা মোৰ পৰামৰ্শ হিচাপে কওঁ যে বেছি ছ'চিয়েল মিডিয়া নিজৰ সময়বিলাক লোকচান কৰি নাথাকিবা। ৰিলছবিলাক চাই বা ফেচবুক চাই সময় লোকচান নকৰিবা, কাৰণ এই সময়খিনি যেতিয়া এবাৰ গুচি যাব, পিছলৈ আৰু কিন্তু সেইখিনি ঘূৰাই নাপাবা। কাৰণ আগন্তুক সময়ত তোমালোকক খুব বেছি আৰু কিমাননো 5 বছৰ বা 6 বছৰহে কষ্ট কৰিব লাগিব, বা 7 বছৰ কষ্ট কৰিব লাগিব। তাৰপিছততো সুখৰে জীৱন হ'ব। যদি এই 6 বছৰ যদি ভালকৈ কষ্ট কৰিব পাৰা, তাৰ পিছৰ জীৱনখিনি তোমালোকে খুব সুখেৰে কটাব পাৰিবা। কিন্তু এই 5-6টা বছৰ যদি তোমালোকে নিজৰ মনটো বান্ধিব নোৱাৰা, যদি এই ছ'চিয়েল মিডিয়াতে যদি সদায় চাই নিজৰ সময়বোৰ লোকচান কৰা, তেতিয়া তোমালোকৰ নিজৰে এদিন বিপদ আহিব। গতিকে মই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ।
তোমালোকে নিজৰ পঢ়া শুনাখিনিত মন দিয়া, ভাল ৰিজাল্ট কৰিবলৈ চেষ্টা কৰা। আৰু অভিভাৱকসকলকো মই অনুৰোধ জনাইছোঁ যে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক মন দিয়ক, কেনেকৈ পঢ়া শুনা কৰিব পাৰে, তেওঁলোকে নিতৌ যাতে পঢ়া শুনা কৰিছে নে নাই সেইখিনি অভ্যাস কৰক, স্কুলৰ লগত যোগাযোগ কৰক, তেওঁলোকে নজনাখিনি শিক্ষকক সুধিবলৈ চেষ্টা কৰক, ল'ৰা ছোৱালীখিনি উৎসাহিত কৰক যাতে তেওঁলোকে গৈ সেই ল'ৰা ছোৱালীখিনিয়ে গৈ আপোনালোকৰ স্কুলত শিক্ষকৰ লগত আলোচনা কৰিবলৈ কাৰণে এটা ভাল পৰিৱেশ পায়, স্কুলৰ লগত সহযোগিতা কৰক। গতিকে এইখিনিকে ক'লোঁ আৰু সকলোকে মই শুভেচ্ছা জনাই মোৰ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।